হাবি জঙ্গলে পৰিপূৰ্ণ এইখন ঠাই আচলতে শ্ৰীভূমি জিলাৰ এখন বিশেষ ঠাই। ইয়াতে বনোৱা হৈছিল চৰকাৰী টকা খৰচ কৰি কেইবা কোটি টকা খৰচ কৰি বনোৱা হৈছিল ছুইমিং পুল, যিখন DSAৰ অধীনত চলিব লগাৰ কথা আছিলে, কিন্তু সম্পূৰ্ণৰূপে 8 মাহ পূৰ্বে কিন্তু ইয়াৰ মুকলি হৈছিলে। 8 মাহ পূৰ্বে ইয়াতে জনেল ভিত্তিক যিখন দক্ষিণ অসম প্ৰান্তৰ যিকেইটা জিলা আছিল, যিকেইটা জিলাৰ খেল মহাৰণৰ যে হাতৰ প্ৰতিযোগিতা ইয়াতে অনুষ্ঠিত হৈছিল, আৰু আজিৰ দিনত 8 মাহ পাছত এই অৱস্থা একেবাৰে নৱনিৰ্মিত আৰু বহু কোটি টকা খৰচ কৰি বনোৱা হৈছিলে। আমি অলপ ইয়াতে সোমাবলৈ চেষ্টা কৰিম, যদিও এটা ঝুঁকিপূৰ্ণ ক'ব গ'লে ইয়াতে বিভিন্ন সাপ বা ইয়াত থকাৰ সম্ভাৱনা আছে, তথাপি আমি দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিম যেন ইয়াতে যদি আমি সোমাই যাওঁ কেনেদৰে এটা একেবাৰে পুৰা হাবি জংঘলে ভৰি পৰি আছে। কিন্তু 8 মাহ আগতে কিন্তু ইয়াতে কিন্তু যথেষ্টখিনি ইয়াতে উৎসৱ আছিলে। ৰাজ্যৰ পশু আৰু পশুপালন মন্ত্ৰী আহি ইয়াতে ছুইমিঙৰ যে হাতৰ প্ৰতিযোগিতা আছিলে, খেল মহাৰণৰ ইয়াতে জনেল অৰ্থাৎ 4টা জিলা মিলি ইয়াতে অনুষ্ঠিত হৈছিলে, বিশাল প্ৰতিযোগিতা হৈছিলে। কিন্তু আজিৰ দিনত এই এনেদৰে অৱস্থা। এইখন হৈছে ছুইমিং পুল, আৰু ছুইমিং পুলৰ যি অৱস্থা দেখিছোঁ আমি, পানী একেবাৰে লেতেৰা হৈ গৈছে। চাৰিওফালে যদি আমি দেখুৱাবলৈ বিচাৰোঁ, কেৱল জংঘলে পৰিপূৰ্ণ, হাবি জংঘলে পৰিপূৰ্ণ হৈ আছে। আৰু পানী বা যি কোৱা যায় এইবিলাক যে টাইলছ লগোৱা হৈছে, মাত্ৰ 8 মাহ হৈছে, এইবিলাক গোটেইকেইটা উঠি গৈ আছে, একেবাৰে অৱস্থা নাইকিয়া হৈ গ'ল। টাইলছৰো অৱস্থা নাইকিয়া হৈ গ'ল, গোটেইকেইটা উঠি গৈ আছে। আমি যদি দেখোঁ টাইলছ নাইকিয়া হৈ গ'ল, আৰু এইফালে যে মুখ্য ঘৰকেইটা আছে ইয়াতে যোৱাৰ কোনো উপায় নাই। সম্পূৰ্ণৰূপে ইয়াতে হাবি জংঘলে পৰিপূৰ্ণ হৈ উঠিছে। তথাপি আমি ইয়াৰ অলপ ইয়াৰ যে দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম, কেনেদৰে ইয়াতে জংঘল আছে আৰু জংঘল পাৰ হৈ তাতে যাব লাগে। আৰু এয়া হৈছে মুখ্য বিল্ডিং, যিখন ইয়াতে আমি অলপ সোমাবলৈ চেষ্টা কৰিম। আমি পোনে পোনে আগবাঢ়ি গৈ আছোঁ, যদিও বেছি দূৰ হয়তো আমি আগুৱাব নোৱাৰিম, কিয়নো ইয়াতে সাপৰ ভয় আছে। তথাপি আমি দেখুৱাইছোঁ ইয়াত যেন চিলিঙৰ কি অৱস্থা, একেবাৰে চিলিং ফেন সকলোবিলাক নাই হৈ গ'ল। 1 বছৰ হোৱা নাই, এইখন বিল্ডিঙৰ 1 বছৰ হোৱা নাই, এনেদৰে জুই খহি গৈ আছে। আৰু আমি অলপ এতিয়া এই যে বিল্ডিঙৰ যেন বহিৰ্ভাগ আমি দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াতে আকৌ সম্পূৰ্ণৰূপে যেন গছ গছনি লতা পাতাই ভৰি গৈছে। আৰু এইখন যে বিল্ডিং, এইখন বিল্ডিঙৰ সম্পূৰ্ণ যি চাইড কোৱা যায় যেন জংঘলে সম্পূৰ্ণপূৰে ঢাকি পেলাইছে। চাৰিওফালে জংঘল, হাবি জংঘলে ভৰি উঠিছে। গতিকে এই বিল্ডিং কাৰ স্বাৰ্থত বনোৱা হৈছে, কিয় বনোৱা হৈছে? কেৱল কণ্ট্ৰেক্টাৰৰ স্বাৰ্থতে আছিলে নেকি, বা এটা কেৱল ইয়াতে প্ৰতিযোগিতা পতা হৈছিলে, কিন্তু ইয়াৰ পাছত কিয় ৰক্ষণাবেক্ষণ হোৱা নাই? এতিয়া এটা কথা, আচৰিত কথা, এয়া কিন্তু চৰকাৰীভাৱে নিৰ্মিত এখন ছুইমিং পুল, কিন্তু যে শ্ৰীভূমি জিলাৰ যিসমূহ সাঁতোৰ শিকে বা প্ৰশিক্ষণ লয় বা প্ৰশিক্ষণ দিয়ে, তেওঁলোক কিন্তু বেলেগ জিলাত যাব লগা হয়, কাছাৰ জিলাত যাব লগা হয়, কাৰণ ইয়াতে এতিয়া ছুইমিং পুল নাই বুলি ক'ব লাগিব। গতিকে এনেদৰে যি অৱস্থা, চৰকাৰী টকাৰ সম্পূৰ্ণৰূপে অপচয় বুলি ক'ব লাগিব, নিশ্চয়কৈ ক'ব লাগিব। কাৰণ ইমান এটা কোটি টকা খৰচ কৰি বনোৱা হৈছে, আৰু ক'ব গ'লে যেন ৰাজ্য চৰকাৰেও ইয়াতে এটা যেন জনেল এটা অনুষ্ঠান কৰিবলৈ দিছিলে 8 মাহ আগত। মাত্ৰ এই 2025 ফেব্ৰুৱাৰী মাহতে এইখন অনুষ্ঠিত হৈছিলে, খেল মহাৰণৰ জনেল ভিত্তিক সাঁতোৰ প্ৰতিযোগিতা। কিন্তু এই 8 মাহৰ ভিতৰত এনেদৰে অৱস্থা হৈ গ'ল, কিয়নো ইমান টকা খৰচ কৰি চৰকাৰে বনাই দিছে। কাৰ কাৰণত, কাৰ গাফিলতিত এইখন যেন আঁচনি চৰকাৰৰ ইমান টকা অপচয় হোৱাৰ পাছত ভালদৰে ৰক্ষণাবেক্ষণ কৰিব পৰা নাই বা ভালদৰে চলাব পৰা নাই। ইয়াতে যথেষ্ট যে শ্ৰীভূমি জিলাৰ বিভিন্ন ঠাইৰ পৰা যে আমি দেখিবলৈ পাইছিলোঁ, তেতিয়া বিভিন্ন প্ৰান্তৰ পৰা গাঁও অঞ্চলৰ পৰা জাতি উপজাতিৰ লোক আহি ইয়াতে যি যুৱক যুৱতী আহিছিলে, তেওঁলোকে সাঁতোৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে। গতিকে ইমান টকা খৰচ কৰাৰ পাছত কিয় এনেদৰে কৰা নাই? ইয়াৰ কিন্তু যে বুদ্ধিজীৱী মহল, তেওঁলোকে কিন্তু ইয়াৰ লৈ প্ৰশ্ন তুলি আছে, যেন এনেদৰে চৰকাৰী টকা বিভিন্ন ক্ষেত্ৰত অপচয় হয়। গতিকে যে শ্ৰীভূমিৰ এইখন যে ছুইমিং পুল, নিশ্চয়কৈ এক জ্বলন্ত উদাহৰণ, যে চৰকাৰী টকা অপচয়ৰ এটা জ্বলন্ত উদাহৰণ বুলি ক'ব লাগিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।